ভাগত আমাৰ মহিলা জিলা সভানেত্ৰী আহি আছে, তেওঁৰ লগত মহিলাসকলক আটক কৰিছে। মই এটা কথা ক'ব বিচাৰিছোঁ, পুলিচৰ কাম কি? পুলিচৰ কাম হৈছে ডকাইত দালিলে ধৰিব লাগে। আমাক প্ৰতিবাদ কৰিব আপোনালোকে দিব এইকাৰণে লাগে ৪৭ লাখ টকা দামৰ ছুপাৰ চাগাৰ ১,২৮,০০,০০০ টকাকৈ অশোক সিংহলে আত্মসাৎ কৰিছে। এতিয়া অসমৰ ৰাইজক কৈছোঁ যে খেদিবৰ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু এই অশোক সিংহলৰ নিচিনা বেপাৰী মন্ত্ৰীসকলক অসমৰ পৰা খেদাৰ সময় সমগ্ৰত। সেইকাৰণে আমি এতিয়া শ্লোগান দিম যে অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল মুৰ্দাবাদ, হিমন্ত বিশ্ব হাই হাই, অশোক সিংহল গো বেক, সুপার চাকারের হিসাব লাগে, সুপার চাকার লাগে, হিমন্ত বিশ্ব হাই হাই, হিমন্ত বিশ্ব গো বেক, অসমক লুণ্ঠন কৰা নচলিব, অসমক লুণ্ঠন কৰা নচলিব, মাৰ্কশ্বিট দিব নোৱাৰা মুখ্যমন্ত্ৰী হাই হাই। অংকুৰ ৰাজীৱ ভৱনৰ ভিতৰত লকআপ ১,৫২ লাখ টকাত তেওঁ কিনিব লগা হৈছে। এইটোৱে হৈছে আমাৰ উন্নয়ন। গুৱাহাটী মিউনিচিপেল কৰ্পোৰেচন আৰু তাৰ তত্বাৱধানত আমাৰ মাননীয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াৰ তত্বাৱধানত এয়া হৈছে আমাৰ অসমৰ উন্নয়ন। আজি ২০২১ চনৰ পিছৰে পৰা এইখন চৰকাৰে সকলো ফালে কোনো এটা অনুষ্ঠান বাকী দিয়া নাই। সকলোবিলাকত তেওঁলোকে মানে কমিশ্যন বহাইছে, চিণ্ডিকেট বহাইছে, মিছ এপ্ৰপ্ৰিয়েশ্যন কৰিছে, ব্ৰিজৰ ওপৰত ব্ৰিজ বনাইছে, ব্ৰিজৰ ওপৰত ব্ৰিজ ভাঙিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।